Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। আজি এই ভিডিঅ'টোৰ যোগেৰে মই তোমালোকৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ যিটো সেকেন্ড চেপ্টাৰ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে সেই চেপ্টাৰটোৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ লৈছো। অৰ্থাৎ ইয়াৰ আগত মই অলৰেডি এটা পাৰ্ট আলোচনা কৰা হৈ গৈছে। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই বা চাবলৈ ইচ্ছা কৰা তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই তাৰ লিংক দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু ইয়াৰ উপৰিও এই চেপ্টাৰটোৰ উপৰিও অলৰেডি আমাৰ বহুকেইটা চেপ্টাৰৰ ভিডিঅ' আমাৰ ইউটিউব চেনেলটোত আপলোড কৰা হৈছে, তোমালোকে সেইখিনিও চাব পাৰা। আৰু তাৰ পিছত যদি তোমালোকৰ এই সকলোবিলাক চাই ভাল লাগে আৰু তোমালোকৰ যদি এনেকুৱা লাগে যে ছাৰহঁতৰ পৰাইচোন গোটেই ক্লাছ 9ৰ সায়েন্সখন আমি শিকিব পাৰোঁ, তো তাৰ কাৰণে এতিয়াও তোমালোকৰ দেৰি হোৱা নাই। আমি তোমালোকৰ কাৰণে এটা সম্পূৰ্ণ কোৰ্স বনাই ৰাখিছোঁ আমাৰ জ্ঞানম টিউচন এপটোত, সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ কোৰ্স আৰু তাৰ লগতে সাধাৰণ গণিতৰ সম্পূৰ্ণ যিটো কোৰ্স সেইটো তোমালোকৰ কাৰণে আমাৰ জ্ঞানম টিউচন এপটোত উপলব্ধ হয়। তোমালোকে প্লে ষ্ট'ৰৰ পৰা জ্ঞানম টিউচন এপটো ইনষ্টল কৰিলে তাৰ পৰা এই কোৰ্স কেইটাত এনৰোল হ'ব পাৰিবা। যিকেইটাত এনৰোল কৰিলে তোমালোকৰ নোটছ পাতিৰ পৰা আদি কৰি গোটেই গাইডেন্সখিনিৰ কাৰণে একো চিন্তা কৰিবলগীয়া কথা নাথাকে। খুব ধুনীয়াকৈ কনচেপচুৱেলি আমি বস্তুবিলাক তোমালোকক পঢ়াবলৈ যত্ন কৰোঁ, যাতে তোমালোকে পিছত যদি সায়েন্স ষ্ট্ৰীম লোৱা একদম এই বস্তুবিলাক তোমালোকৰ কাৰণে ইজি লাগে সায়েন্সৰ বস্তুবিলাক। কাৰণ যদি আমি মুখস্থ কৰি চলি যাওঁ ক্লাছ 9ৰ পৰা আমাৰ কাৰণে বহুত বেছি টান হৈ যাব, ঠিক আছে। চ' তেনেকুৱা ধৰণে আমি পঢ়োৱা হয়। আমাৰ যিখিনি বায়'লজি পাৰ্ট আছে সায়েন্সৰ বুকখনৰ সেইখিনি তোমালোকৰ বিকাশ কলিতা ছাৰে পঢ়ায়, দেন ফিজিক্সৰ পাৰ্টটো সমীৰণ ছাৰে পঢ়ায় আৰু কেমেষ্ট্ৰি যিটো পাৰ্ট হয় সেইটো মই নিজে পঢ়াওঁ, ঠিক আছে। মই ঋতুপৰ্ণ বৰা অলৰেডি তোমালোকক কৈছোঁ। দেন এইটো কি হয়, এইটো তোমালোকৰ যিটো ক্লাছ 9ৰ ডেডিকেটেড হোৱাটছএপ চেনেল তাৰ QR কোড হয়। তাৰমানে এইটোত তোমালোকে যদি জইন কৰি থোৱা তেতিয়াহ'লে কি হ'ব, ক্লাছ 9ৰ লগত যিকোনো ভিডিঅ' দিলে বা ক্লাছ 9ৰ লগত জড়িত যিকোনো নটিফিকেশ্যন দিলে তোমালোকে ডাইৰেক্টলি সেইটো পাই যাবা, ঠিক আছে। চ' তোমালোকে ইউটিউবৰ নটিফিকেশ্যনলৈ ৱেইট কৰিবলগীয়া নহয়, ডাইৰেক্টলি আমাৰ ভিডিঅ'বোৰ পাই থাকিবা। গতিকে এই চেনেলটোত তোমালোকে জইন কৰি ল'বা। লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ যে আমাৰ চাৰিওফালে থকা কিছুমান এনেকুৱা ধৰণৰ বস্তু যিবিলাকক আমি বিশুদ্ধ বুলি ভাবোঁ, পিয়'ৰ বুলি ভাবোঁ, কাৰণ সিহঁতৰ পেকেটবিলাকতো পিয়'ৰ লিখি থোৱা থাকে বা এনেকুৱা লিখি নোথোৱাও কিছুমান বস্তু যদিও আমি পিয়'ৰ বুলি ভাবোঁ বা বিশুদ্ধ বুলি ভাবোঁ, কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে বা ৰসায়ন বিজ্ঞানৰ দৃষ্টিভংগীৰে সেই বস্তুবোৰ একচুৱেলি আমি কি বুলি ক'ব নোৱাৰোঁ, বিশুদ্ধ বুলি ক'ব নোৱাৰোঁ। সিহঁতি বেলেগ বেলেগ কিছুমান উপাদানৰ মিশ্ৰণ হয়। যেনেকৈ গাখীৰটোত কি থাকে, গাখীৰটোত চৰ্বি, প্ৰ'টিন, পানী, হয়নে। চ' এইবিলাকৰ কি হয়, সি এটা মিশ্ৰণ হয়। ঠিক তেনেকৈ আমি বহুত তেনেকুৱা বস্তুৰ ক্ষেত্ৰত দেখিম যে সিহঁতি প্ৰকৃততে এটা মিশ্ৰণ হয়। আৰু আমি লাষ্ট ক্লাছত ঠিক তেনেকৈ এই মিশ্ৰণৰ বাহিৰেও কোনবিলাককনো আমি বিশুদ্ধ পদাৰ্থ বুলি ক'ব পাৰোঁ তাৰ বিষয়ে অকণমান জাষ্ট আমি ডিছকাছ কৰিছিলোঁ, আৰু ইয়াৰ বিষয়ে আমি ডিটেইলত আকৌ পিছত পঢ়িবলৈ পাম। চ' সেইখিনি আমাৰ বিশেষ এতিয়া আলোচনা কৰিবলগীয়া নাই। আৰু তাৰ বাদে আমি কি পঢ়িলোঁ যে এই যিবিলাক মিশ্ৰণ হয় এই মিশ্ৰণবিলাকক আমি দুটা মেইন ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল সমসত্ব, এটা হ'ল অসমসত্ব। সমসত্ব মানে কোনবিলাক, য'ত আমি উপাদানসমূহ পাৰ্থক্য ধৰিব নোৱাৰাকৈ মিহলি হৈ থাকে, একদম সমানে মিহলি হৈ থাকে গোটেইখিনিতে। যেনেকৈ এই এলয়টো, এতিয়া এইটো কিহৰ উদাহৰণ ধৰিব পাৰিছানে? এইটো এটা এলয়, সংকৰ ধাতু, বেলেগ বেলেগ ধাতু মিহলি কৰি বনোৱা হয়। এই যে তোমালোকে ধুনীয়া ধুনীয়া এলয় হুইলবিলাক দেখা গাড়ীৰ চকাত লগোৱা থাকে। চ' সেই এলয় হুইলবিলাক কি কৰা হয়, বেলেগ বেলেগ ধাতু মিহলি কৰি বনোৱা হয়। কিন্তু ইয়াত কি কি ধাতু মিহলি হৈ আছে আমি ধৰিব নোৱাৰোঁ এনেকৈ চকুৰে চাই, ইমানেই ধুনীয়াকৈ মিহলি হৈ থাকে, একদম চব সমানে মিহলি হৈ থাকে, পাৰ্থক্য ধৰিব নোৱাৰাকৈ মিহলি হৈ থাকে। চ' তেনেকুৱাবিলাকক আমি কি বুলি ক'লোঁ, সমসত্ব। আৰু য'ত আমি পাৰ্থক্য ধৰিব পাৰোঁ, যেনেকৈ এই পানীখিনিৰ লগত আমি তেলখিনি মিহলি কৰিছোঁ, আমি পাৰ্থক্য ধৰিব পাৰিছোঁ ক'ত তেল আছে ক'ত পানী আছে, আমি ধুনীয়াকৈ তাৰ বাউণ্ডেৰীটো দেখা পাইছোঁ, হয় নহয়। চ' এনেকুৱা ধৰণৰবিলাকক আমি কি বুলি কৈছিলোঁ, অসমসত্ব বুলি কৈছিলোঁ। তেনেকৈ এই চালাডখিনিকো আমি অসমসত্ব মিশ্ৰণ বুলি ক'ব পাৰিম। মিশ্ৰণ হয়নে নহয়, এইটো এটা মিশ্ৰণ হয়, কাৰণ তাত ঢেৰ বেলেগ বেলেগ ফল মূল মিহলি হৈ আছে। কিন্তু ইয়াত আমি কি হৈছে, এই ফল মূলবিলাকৰ পাৰ্থক্য ধুনীয়াকৈ খালী চকুৰে ধৰিব পাৰিছোঁ, গতিকে এইবিলাক কি হয়, অসমসত্ব মিশ্ৰণ হয়। গতিকে এই সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰে আমি ভাগবিলাকৰ কথা বুজিবৰ কাৰণে লাষ্ট ক্লাছত কিছুমান কাৰ্যকলাপ কৰিছিলোঁ। আৰু সেই কাৰ্যকলাপকেইটাৰ পৰা আমি এনেকুৱা ধৰণৰ কিছুমান কথাত উপনীত হৈছিলোঁ যে আমি কি পাইছিলোঁ, মেইন ভাগকেইটা যে এই যিবিলাক সমসত্ব, এই সমসত্ব মিশ্ৰণৰ এটা ভাগ আমি পঢ়িলোঁ, কিহৰ বিষয়ে পঢ়িলোঁ, দ্ৰৱণ, ঠিক আছে, দ্ৰৱণ। আৰু এই দ্ৰৱণবিলাকৰ বিষয়ে আমি কি গম পালোঁ অলৰেডি, যে এই দ্ৰৱণবিলাকত দুটা উপাদান থাকে, এটা হ'ল দ্ৰাব্য, এটা হ'ল দ্ৰাৱক, ঠিক আছে। এটা হ'ল দ্ৰাব্য আৰু এটা হ'ল দ্ৰাৱক। দ্ৰাৱক বুলি কাক কওঁ, আমি ছাপ'জ নিমখ এইখিনি পানীত মিহলি কৰিছোঁ, তেতিয়াহ'লে এই পানীখিনিক আমি কি বুলি কওঁ, পানীখিনিক কওঁ দ্ৰাৱক, চলভেণ্ট ইংলিছত, হয়নে। আৰু ইয়াত যেনিবা নিমখ এইখিনি আমি মিহলি কৰিছোঁ, সেই নিমখখিনিক আমি কি বুলি কওঁ, দ্ৰাব্য,
তাৰমানে যিটো বস্তু মিহলি কৰা হয় তাক দ্ৰাব্য বুলি কোৱা হয়, যিহত মিহলি কৰি থোৱা হয় তাক দ্ৰাৱক বুলি কোৱা হয়। আৰু লগতে আমি কি গম পালোঁ যে এইটো পিয়ৰলি এটা সমসত্ব, সমসত্বৰ ভাগ বুলিতো কৈছোঁৱেই অলৰেডি, পিয়ৰলি সমসত্ব হয়, ইহঁতি পোহৰ ৰশ্মিক বিচ্ছুৰিত কৰিব নোৱাৰে, হয়নে? আমি যদি চেকি দিওঁ বা আমি ফিল্টাৰ কৰি পৰিস্ৰাৱন প্ৰক্ৰিয়াৰে কি কৰিব নোৱাৰোঁ, ইয়াৰ যিবিলাক উপাদান সিহঁতক আমি পৃথক কৰিব নোৱাৰোঁ। এতিয়া নিমখ পানী এখিনিৰ পৰা আমি নিমখখিনিক পৰিস্ৰাৱন কৰি বা ফিল্টাৰ কৰি আমি পৃথক কৰিব নোৱাৰোঁ, সেই বস্তুখিনি আমি আলোচনা কৰিলোঁ। লগতে আমি আলোচনা কৰিলোঁ যে এনেকুৱা যিবিলাক দ্ৰৱণ হয় সেই দ্ৰৱণবিলাকত এই দ্ৰাব্য আৰু দ্ৰাৱক আমি বেলেগ বেলেগ অনুপাতত মিহলি কৰিব পাৰোঁ। যেনেকৈ এই আমি এটা কাৰ্যকলাপত আলোচনা কৰিছিলোঁ যে কপাৰ ছালফেটৰ স্ফটিক আমি মিহলি কৰিছোঁ পানীত বেলেগ বেলেগ পৰিমাণত। ছাপ'জ একেই সমান পৰিমাণৰ পানীত আমি ইয়াত 10 গ্ৰাম ছাপ'জ কপাৰ ছালফেট দিছিলোঁ, ইয়াত 20 গ্ৰাম দিছিলোঁ, ইয়াত 30 গ্ৰাম দিছিলোঁ। চ' এনেকৈ বেলেগ বেলেগ পৰিমাণত আমি কি কৰিব পাৰোঁ, দ্ৰাৱকত দ্ৰাব্য দ্ৰৱীভূত কৰিব পাৰোঁ। একেই পৰিমাণৰ দ্ৰাৱকত বেলেগ বেলেগ পৰিমাণৰ কি কৰিব পাৰোঁ, দ্ৰাব্য দ্ৰৱীভূত কৰিব পাৰোঁ। চ' এটা নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত কিমান দ্ৰাব্য দ্ৰৱীভূত হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা টাৰ্মো শিকিলোঁ, আমি কি শিকিলোঁ, গাঢ়তা। এতিয়া এই যিকেইটা সলিউশ্যন আছে, এই যিকেইটা দ্ৰৱ আছে, ইয়াত এইটো দ্ৰাব্যৰ পৰিমাণ কম আছে 10 গ্ৰাম, কিন্তু তাৰ পৰিৱৰ্তে এইটোত বহুত বেছি আছে, 3 গুণ আছে। চ' এই দ্ৰৱটোতকৈ এই দ্ৰৱটো তাৰমানে 3 গুণ গাঢ় হয়। চ' সেই তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ, কনচেপ্টবিলাক আমি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ, হয়নে? দেন আমি অসমসত্ব মিশ্ৰণৰ দুটা এক্সাম্পল পালোঁ কাৰ্যকলাপৰ থ্ৰুদি। এখিনিক আমি কি বুলি কৈছিলোঁ, প্ৰলম্বন। এইবিলাক কিহৰ উদাহৰণ, অসমসত্ব, অসমসত্ব, ঠিক আছে, অসমসত্ব। মই জাষ্ট অকণমান মনত পেলাই লৈছোঁ কাৰণ আমাৰ অকণমান গেপটো বেছি হৈছে আগৰ ক্লাছটোৰ পৰা এই ক্লাছটোলৈ। ইয়াৰ পিছৰ ক্লাছখিনি মই যিমান পাৰোঁ সোনকালে দিবলৈ যত্ন কৰিম, ঠিক আছে। অকণমান স্বাস্থ্যজনিত কাৰণত মই ভিডিঅ'বিলাক ফ্ৰিকুৱেণ্টলি দিব পৰা নাছিলোঁ। অ'কে, অসমসত্ব মিশ্ৰণক আমি দুটা ভাগত ভাগ কৰিছোঁ এনেকুৱা ধৰণে। এবিধ হ'ল কি, প্ৰলম্বন। এইখিনিক আমি কি বুলি ক'ব পাৰোঁ, প্ৰলম্বন বুলি ক'ব পাৰোঁ। আৰু এইখিনিক আমি কি বুলি ক'ব পাৰোঁ, আৰু এইখিনিক আমি ক'ব পাৰোঁ কলইড, কলইডীয় দ্ৰৱ বা কলইড, ঠিক আছে। এইখিনিক আমি কি বুলি ক'ব পাৰোঁ, কলইড। অ'কে, চ' এইবিলাক কেনেকুৱা হয়, এইবিলাক কেনেকুৱা হয়। এই প্ৰলম্বনৰ বিষয়ে আমি কি দেখিছিলোঁ, ক'ত পাইছিলোঁ, প্ৰলম্বন বুলি ক'ত কৈছিলোঁ, যেতিয়া আমি এইখিনি চকৰ গুড়ি পানীৰ লগত মিহলি কৰিছিলোঁ। এতিয়া চকৰ গুড়ি, পিঠাগুড়ি, বোকা এইবিলাক যেতিয়া পানীৰ লগত মিহলি হৈ থাকে, একদম নিমখ পানীৰ নিচিনা দ্ৰৱ বনি নাযায়। সিহঁতক যদি আমি থৈ দিওঁ, কিছুদিন যদি থৈ দিওঁ, তেতিয়াহ'লে কি হৈ যায়, সিহঁতৰ পৰা যিখিনি তাত দ্ৰাব্য আছে, সিহঁতত যিখিনি আমি উপাদান আমি মিহলি কৰি থৈছোঁ, সেইবিলাক কি হ'ব, তললৈ গেছ হিচাপে পৰি যাব। তাৰমানে এইবিলাক কি নহয়, সুস্থিৰ নহয়, ইহঁতি সুস্থিৰ নহয়। আৰু তাৰ পৰিৱৰ্তে যিবিলাক আমি দ্ৰৱণৰ কথা পালোঁ সেইবিলাক সুস্থিৰ। সিহঁতক থৈ দিলেও কি নহয়, যিবিলাক দ্ৰাব্য আমি দ্ৰৱীভূত কৰিছিলোঁ, নিমখখিনি তললৈ পৰি নাযায় থৈ দিলে, কিন্তু ইয়াত চকৰ গুড়িখিনি কি হৈ যাব, তললৈ পৰি যাব। ই সুস্থিৰ নহয়। অ'কে, চ' ই সুস্থিৰ নহয়, ইয়াৰ কথা আমি এইটো পাইছিলোঁ। লগতে কি পাইছিলোঁ যে ইয়াৰ কণিকাবিলাক ডাঙৰ হোৱাৰ কাৰণে, ইয়াৰ কণিকাবিলাক ধুনীয়াকৈ আমি দেখিয়ে থাকোঁ, ই অসমসত্ব, অলৰেডি কৈছোঁৱেই যে কণিকাবিলাক আমি কি হয়, ইয়াক দেখি থাকোঁ এই কণিকাবিলাক। আৰু ইমান ডাঙৰ ডাঙৰ হোৱাৰ কাৰণে এই কণিকাবিলাকে কি কৰিব পাৰে, পোহৰ ৰশ্মিক বিচ্ছুৰিত কৰিব পাৰে। সেই কথাটো আমি এতিয়া ডিটেইলত ডিছকাছ কৰিম, ঠিক আছে। দেন আৰু এটা ধৰণৰ আমি পালোঁ, কি পালোঁ, এইটো যদিও ইয়াক সমসত্ব যেন লাগে কিন্তু ই সমসত্ব নহয়। চিয়াঁহী পানী এইখিনি, চিয়াঁহী মিহলি কৰা পানী এইখিনি দেখিবলৈ একদম সমসত্ব, তুমি তাত ধৰিব নোৱাৰা পাৰ্থক্য একো, বা থৈ দিলে চিয়াঁহীখিনি তললৈও পৰি নাযায়। গতিকে এই যিবিলাক কলইড হয়, কলইডবিলাকে তাৰমানে কিছুমান ধৰ্ম সেই দ্ৰৱণৰ দৰেই দেখুৱায়। দ্ৰৱণৰ দৰে কেনেকুৱা ধৰ্ম দেখুৱায়, দ্ৰৱণৰ দৰেই ইহঁতৰ কণিকাবিলাক সৰু, দ্ৰৱণৰ দৰেই ইহঁতক পৰিস্ৰাৱন প্ৰক্ৰিয়াৰে আমি পৃথক কৰিব নোৱাৰোঁ। তাৰমানে চেকনিৰে চাকি বা ফিল্টাৰ কৰি আমি তাৰ যিবিলাক উপাদান সিহঁতক আমি পৃথক কৰিব নোৱাৰোঁ, বুজিছানে, কলইডৰ। কিন্তু এই কলইডবিলাকে কি কৰে, কলইডৰ কণিকাবিলাক কিন্তু দ্ৰৱণৰ কণিকাতকৈ ডাঙৰ, আৰু সেইবাবে কি কৰিব পাৰে, ইহঁতি পোহৰ ৰশ্মিক বিচ্ছুৰিত কৰিব পাৰে। আৰু পোহৰ ৰশ্মিৰ যেতিয়াই বিচ্ছুৰণ হয় তেতিয়া কি হয়, পোহৰ যোৱা যিটো পথ সেই পথটো দেখা পাওঁ। এতিয়া সূৰ্যৰ পোহৰটো যে ডাঙৰকৈ আহি আমাৰ এই পৰিছে, চোতালখনত পৰি আছে, তাৰ পথটো তুমি দেখা পোৱা জানো, নোপোৱা। কিন্তু যদি বিচ্ছুৰণ হয় তেতিয়াহ'লে আমি তাৰ পথটো দেখিবলৈ পাওঁ। কেনেকৈ দেখিবলৈ পাওঁ আমি ডিছকাছ কৰিম অকণমান পিছতে, ইণ্টাৰেষ্টিং হয়, ঠিক আছে। অ'কে, আমি এতিয়া ডিটেইলত তাৰমানে কাৰ বিষয়ে আজি ডিছকাছ কৰিব লাগিব, আমি প্ৰলম্বনৰ বিষয়ে ডিছকাছ কৰিব লাগিব, আমি কলইডৰ বিষয়ে আলোচনা কৰিব লাগিব। দেন আমি এইবিলাক বস্তু লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ, তোমালোকে চাই ল'বা, ঠিক আছে। এইবিলাক দ্ৰৱণৰ ধৰ্ম, এইমাত্ৰ মই যিখিনি তোমালোকক
ৰিপিট কৰি দিলোঁ সেইখিনি এইখিনি আমি লাষ্ট ক্লাছত অলৰেডি আলোচনা কৰা হৈ গৈছে দেন দ্ৰৱণৰ গাঢ়তা আমি অলৰেডি আলোচনা কৰা হৈ গৈছে দ্ৰৱণৰ গাঢ়তাৰ ওপৰত কেনেকৈ আমি গাঢ়তা উলিয়াব পাৰোঁ সেয়াও আলোচনা কৰা হৈ গৈছে ওকে সো মিশ্ৰণৰ প্ৰকাৰ আমি কি পালোঁ মিশ্ৰণৰ প্ৰকাৰ আমি পালোঁ এবিধ হ'ল দ্ৰৱণ মই আকৌ এবাৰ লিখি দিছোঁ এবিধ পালোঁ আমি দ্ৰৱণ আৰু এবিধ আমি কি পালোঁ বৰ্ণীয়া নহ'ব লাগে দ্ৰৱণ আৰু এবিধ আমি কি পালোঁ এইটোক পালোঁ কি প্ৰলম্বন প্ৰলম্বন আৰু এইটো কি কলয়েড কলয়েড ঠিক আছে সো এতিয়া আমি ডিটেইলত পঢ়িম এইটোৰ বিষয়ে আমাৰ অলৰেডি ডিটেইলত পঢ়া হৈ গ'ল আৰু এই বিষয়ে আমি এতিয়া ডিটেইলত পঢ়িম এই দুটাৰ বিষয়ে আমি এতিয়া ডিটেইলত আলোচনা কৰিম ঠিক আছে ওকে সো এতিয়া চোৱা প্ৰলম্বন কি মই অলৰেডি তোমালোককতো ধাৰণাটো দিলোৱেই তাৰ যে আমি যদি বোকা এখিনি যেনিবা পানীত মিহলি হৈ আছে তুমি থৈ দিছা সেইখিনি কি একদম নিমখ যেনেকৈ পানীত মিহলি হৈ থাকে তেনেকৈ মিহলি হৈ থাকে জানো নাথাকে তুমি যদি এদিন থৈ দিয়া দুদিন থৈ দিয়া তিনিদিন থৈ দিয়া দেখিবা যে পানীখিনি একদম পৰিষ্কাৰ হৈ গৈছে আৰু যিখিনি মাটি তাত মিহলি হৈ আছিল মাটিখিনি তললৈ পৰি গৈছে বা যেতিয়া চক এখিনি পানীৰ লগত মিহলি হৈ আছে তেতিয়াও কি হ'ব তেনেকৈ থৈ দিবা দেখিবা যে এনেকৈ পৰি গৈছে লাষ্টত তলত আৰু পানীখিনি পৰিষ্কাৰ হৈ গৈছে দেখিছানে তাৰ মানে ইয়াত দ্ৰৱণ এটাত যিদৰে একদম মিহলি হৈ থাকে সমসত্বভাৱে যিবিলাক উপাদান সেই উপাদানবিলাক কিন্তু ইয়াত কি নহয় তেনেকুৱা ধৰণে উপাদানবিলাক সমসত্বভাৱে কমপ্লিটলি মিক্স হৈ নাযায় ইয়াত কেৱল এই কণিকাবিলাক কি হৈ থাকে উপঙিহে থাকে বুজিছানে উপঙিহে থাকে সো আমি লিখোতে কেনেকৈ লিখিছোঁ যে প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ য'ত দ্ৰাব্য পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোতে উপঙি বা প্ৰলম্বিত হৈ থাকে সেই তেনেকৈ উপঙি থকাটোকে আমি কি বুলি কওঁ একচুৱেলি প্ৰলম্বিত হৈ থকা বুলি কওঁ আৰু সেইকাৰণে এনেকুৱা ধৰণৰ দ্ৰৱবিলাকৰ আমি নাম কি দিছোঁ ইহঁতৰ নাম দিছোঁ আমি প্ৰলম্বন ওকে ইহঁতক আমি কি বুলি ক'ম প্ৰলম্বন এতিয়া এই প্ৰলম্বনবিলাকৰ কথা মই অলৰেডি কি ক'লোঁ যে ইহঁতি অসমসত্ব মিশ্ৰণ মই নক'লেও কি হয় তোমালোকে আগৰ ক্লাছটো যদি চাইছা তেতিয়াহ'লে বুজি পাবাই যে য'ত আমি পাৰ্থক্য ধৰিব পাৰোঁ উপাদানবিলাকৰ য'ত পাৰ্থক্য ধৰিব পাৰোঁ সেই মিশ্ৰণবিলাককে আমি কি বুলি কওঁ অসমসত্ব বুলি কওঁ গতিকে এনেকুৱা প্ৰলম্বনবিলাক কি হ'ব অসমসত্ব মিশ্ৰণ হ'ব হয়নে দেন প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখি এতিয়া সেই চকৰ গুৰিবিলাক আমি খালী চকুৰে দেখি পাওঁনে নাপাওঁ অফক'ৰ্ছ দেখা পাওঁ আমি যদি পিঠাগুৰি এইখিনি পানীত দি দিলোঁ তেতিয়াহ'লে এইখিনি দেখি পাম নে নাপাম দেখি পাম ধুনীয়াকৈ হয়নে নহয় সো সেইবিলাক কি হয় আমি খালী চকুৰে দেখিব পাৰোঁ দুডাল দাঢ়ি হৈ গ'ল দেই এডাল কাটি দিবা নাও প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে সো পোহৰ বিচ্ছুৰিত যেতিয়া হয় তেতিয়াই কি হয় পোহৰৰ পথ জিলিকি উঠে বিচ্ছুৰিত হোৱা মানে কি পোহৰ আহি এনেকৈ যেতিয়া ক'ৰবাত খুন্দা মাৰে এনেকুৱা হৈ যায় তেতিয়াই আমি পোহৰৰ পাথটো কি হৈ যায় দেখি পাওঁ এতিয়া দ্ৰৱণৰ ক্ষেত্ৰত এই কণিকাবোৰ ইমান বেছি সৰু আছিল যে 1 নেনোমিটাৰতকৈও সৰু সো সেইকাৰণে কি হোৱা নাছিল এনেকৈ পোহৰ ৰশ্মি বিচ্ছুৰিত হোৱা নাছিল কিন্তু এই যিবিলাক প্ৰলম্বন হয় এই প্ৰলম্বনবিলাকত কি হ'ব পোহৰ ৰশ্মি বিচ্ছুৰণ হ'ব যিটো কাৰণে আমি কি কৰিম তাৰ মাজেৰে পোহৰৰ পথটো আমি দেখা পাম ঠিক আছে পোহৰ কোনটো পথেৰে আহিছে একদম পথটো দেখা পাম বুজি পাইছা ওকে দেন আৰু কি আছে প্ৰলম্বনৰ আৰু কি লক্ষণ আছে যে প্ৰলম্বিত কণিকাবোৰে এইটো আমি অলৰেডি ক'লোঁ দেন প্ৰলম্বন দ্ৰৱণ অস্থিৰ একচুৱেলি প্ৰলম্বনটো দ্ৰৱণ নহয় প্ৰলম্বনটো এটা বেলেগেই বস্তু তথাপিও আমি কওঁতে ইয়াত এইটো এনেকৈ লিখিছোঁ যে প্ৰলম্বনটো হ'ল এনেকুৱা এটা বস্তু যিটো অস্থিৰ হয় অস্থিৰ মানে কি যে ইয়াক যে থৈ দিলে কি হৈছে ইয়াৰ তলত গেছ হিচাপে পৰি গৈছে বা ইয়াৰ যিখিনি উপাদান সেই উপাদানখিনি পৃথক হৈ গৈছে বা আমি যদি ভাবি চোৱা ইয়াক ফিল্টাৰো কৰি দিওঁ বুলি যদি ভাবা তেতিয়াহ'লে ফিল্টাৰ কৰিলেও কি কৰিব পাৰিম আমি ইহঁতৰ উপাদানবিলাকক পৃথক কৰিব পাৰিম তাৰমানে পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে ইহঁতৰ উপাদানবিলাকক কি কৰিব পাৰি পৃথক কৰিব পাৰি সো এনেকৈ যিবিলাক পৃথক কৰিব পাৰি বা নিজে নিজে যিবিলাক পৃথক হৈ যায় সেইবিলাকক আমি কি বুলি ক'ম অস্থিৰ বুলি ক'ম বা সুস্থিৰ নহয় বুলি ক'ম ঠিক আছে সো এইকেইটা হ'ল কি আমাৰ প্ৰলম্বন জাতীয় যিবিলাক মিশ্ৰণ সেই মিশ্ৰণবিলাকৰ কিছুমান লক্ষণ ওকে এতিয়া নেক্সট আমি চাম যে আমাৰ কলয়ডীয় দ্ৰৱণৰ কথাটো চাম আমি যে কলয়ডীয় দ্ৰৱণ কি কলয়ডীয় দ্ৰৱণৰ উদাহৰণ মই কি দিলোঁ যে পানী এখিনিত যেতিয়া আমি চিয়াঁহী এখিনি পেলাই দিছোঁ সেইখিনি হ'ল প্ৰলম্বন দেখাত এনেকুৱা লাগিছে যেন সেইটো এটা দ্ৰৱণ সেইটো এটা সমসত্ব মিশ্ৰণ কিন্তু প্ৰকৃততে সি সমসত্ব নহয় ঠিক আছে কিন্তু বহুতখিনি ইয়াৰ ধৰ্ম মিলে কিহৰ লগত দ্ৰৱণৰ লগত মিলে সমসত্ব মিশ্ৰণৰ লগত মিলে সো আমি চাওঁচোন কি মিলে কি নিমিলে
ওকে সো কলয়েড অসমসত্ব মিশ্ৰণ প্ৰথম কথা হ'ল কলয়েড অসমসত্ব মিশ্ৰণ তাৰমানে অসমসত্বৰ লক্ষণবিলাক ই বেছিকৈ দেখুৱায় দেন কলয়ডীয় কণিকাবোৰ বৰ সৰু আৰু ইহঁতক খালী চকুৰে মনিব নোৱাৰি ইহঁতকো খালী চকুৰে মনিব নোৱাৰি যেনেকৈ দ্ৰৱণৰ কণিকাবিলাক খালী চকুৰে মনিব নোৱাৰি দ্ৰাব্যৰ কণিকাবিলাক ঠিক তেনেকৈ এই প্ৰলম্বনৰ যিবিলাক কণিকা ইহঁতকো খালী চকুৰে মনিব নোৱাৰি ওকে দেন কলয়ডে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰি পোহৰৰ পথ দৃশ্যমান কৰি তোলে এইটোৱে অসমসত্ব বুলি কোৱাৰ এটা মেইন ৰিজন ইয়াৰ এইটো ই পোহৰ ৰশ্মিক বিচ্ছুৰিত কৰিব পাৰে এই যে মই অকণমান আগত কৈ আছিলোঁ যে অলপ পিছত তোমালোকক বুজাই দিম বিচ্ছুৰণ কি হয় এইটো চোৱা যে আমাৰ মুকলি যেতিয়া চোতালখনত ওপৰৰ পৰা আহি সূৰ্যৰ পোহৰটো পৰিছে আমি তাৰ পথটো দেখি নাপাওঁ কিন্তু হাবিৰ মাজত যাওঁতে কেতিয়াবা এনেকৈ দেখিছানে হাবিৰ মাজত যাওঁতে এনেকৈ দেখিছানে বা কাৰোবাৰ যদি কেঁচা ঘৰ আছে বা কেঁচা ঘৰ নহ'লেও হ'ব বেৰত যদি ক'ৰবাত ফুটা হৈ থাকে সেই ফুটাটোৰে যেতিয়া অকণমানকৈ বা যদি বেৰত ফুটা ধেৰ থাকে ধৰি লোৱা ভেণ্টিলেটৰ তাৰ মাজেৰে যেতিয়া পোহৰটো পাৰ হৈ আহে কি হয় এনেকৈ পোহৰৰ পথটো আমি দেখিবলৈ পাওঁ পোহৰৰ পথ কেতিয়া দেখিবলৈ পাওঁ যেতিয়া পোহৰ এনেকৈ ভাগ হৈ যায় তাৰমানে কিবাত খুন্দা মাৰি কি হৈ যাব লাগিব পোহৰ এনেকৈ বিচ্ছুৰিত হোৱা বুলি কওঁ এনেকৈ ভাগ হৈ যোৱাটো তেতিয়া কি হৈ যায় আমি পোহৰৰ ৰশ্মি দেখিবলৈ আৰম্ভ কৰোঁ আমি তাৰ পথটো দেখিবলৈ আৰম্ভ কৰোঁ ওকে সো এই বস্তুটোকে কি বুলি কোৱা হয় বিচ্ছুৰণ এতিয়া ইয়াত দেখিছানে এই চিয়াঁহীৰ পানীখিনিত মাজেৰে যেতিয়া টছ এটা মাৰি দিছোঁ তাৰ পোহৰৰ পথটোও আমি দেখি পাইছোঁ কিন্তু দ্ৰৱণ এটাৰ ক্ষেত্ৰত সেইটো তেনেকুৱা নহয় দ্ৰৱণটোৰ ক্ষেত্ৰত আমি পোহৰটো ইয়াত গৈ পৰিবগৈ ক'ৰবাত সেইটো হয় কিন্তু পোহৰটো অহা পথটো আমি দ্ৰৱণটোৰ মাজত দেখিবলৈ নাপাওঁ কিয় দেখিবলৈ নাপাওঁ কাৰণ সেই দ্ৰৱণৰ কণিকাবিলাক অতিকে সূক্ষ্ম ইমান বেছি সূক্ষ্ম যে সিহঁতি পোহৰ ৰশ্মিক বিচ্ছুৰিতই কৰিব নোৱাৰে তো সেইকাৰণে আমি কি দেখা নাপাওঁ এই যিবিলাক দ্ৰৱণ হয় দ্ৰৱণবিলাকৰ মাজেৰে যোৱা পোহৰৰ পথ আমি দেখা নাপাওঁ ওকে দেন কলয়ডীয় দ্ৰৱবিলাক সুস্থিৰ হয় এতিয়া সুস্থিৰ অস্থিৰৰ কথাত মেইন কথা এইটোৱে মনত ৰাখিবা যে যিবিলাক আমি ফিল্টাৰ কৰি বা পৰিস্ৰাৱন কৰি ছেপাৰেট কৰিব পাৰোঁ পৃথক কৰিব পাৰোঁ সেইবিলাককে আমি কি বুলি ক'ম সেই তেনেকুৱাবিলাককে আমি সুস্থিৰ নহয় বুলি ক'ম ঠিক আছে অস্থিৰ বুলি ক'ম কিন্তু য'ত আমি পৃথক কৰিব নোৱাৰোঁ সেইবিলাকক আমি কি বুলি ক'ম সুস্থিৰ এতিয়া এই কলয়টোক আমি পৃথক কৰিব নোৱাৰোঁ ফিল্টাৰ কৰি পৃথক কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াক আমি কি বুলি ক'ম সুস্থিৰ ওকে দেন পৰিস্ৰাৱন প্ৰণালীৰে এইটো ক'লোৱে পৰিস্ৰাৱন প্ৰণালীৰে কৰিব নোৱাৰি সো ইয়াত আমি অনলি এটা বস্তুৱে অমিল দেখিলোঁ দ্ৰৱণৰ লগত সেইটো কি যে কলয়ডে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে কিন্তু দ্ৰৱণে নোৱাৰে দ্ৰৱণৰ লগত এটাই পাৰ্থক্য দেখিলোঁ দেখিছানে বাকী চব একে দ্ৰৱণবিলাকো কি হয় এইটো বেলেগ অসমসত্ব দুটা বেলেগ ঠিক আছে দুটা বেলেগ দেই দুটা বেলেগ অসমসত্ব এই দুটা পইণ্ট আমি বেলেগ দেখিলোঁ এইটো এটা আৰু এইটো এটা বাকীবিলাক চোৱা যে খালী চকুৰে মনিব নোৱাৰি সেইটো দ্ৰৱণৰ ক্ষেত্ৰতো হয় দ্ৰৱবিলাক সুস্থিৰ এই কলয়ড্য দ্ৰৱবিলাকো সুস্থিৰ দেন যদিও আমি দ্ৰৱ বুলি কৈছোঁ আচলতে কি হয় কলয়টোক আমি আচলতে সি এটা সমসত্ব কিন্তু মিশ্ৰণ নহয় দ্ৰৱণৰ আমাৰ ডেফিনেশ্যনটো কি যে সমসত্ব হ'বই লাগিব সি দ্ৰৱণ হ'বলৈ হ'লে ঠিক আছে ওকে বাৰু দেন আমি কলয়ডৰ কথা তেতিয়াহ'লে ভালদৰে গম পালোঁ যদি তোমালোকৰ কিবা কনফিউজন থাকে কমেণ্টত কিন্তু মই আশা কৰিম যে তোমালোকে সুধিবা ঠিক আছে এতিয়া নেক্সট পাৰ্টটোলৈ যাওঁ আমি নেক্সট পাৰ্টটোত আমি কি দেখিম যে কলয়ডবিলাকত যেনেকৈ আমি দ্ৰৱণ এটাৰ ক্ষেত্ৰত কি পাইছিলোঁ মই ক'লোৱে নহয় যে কলয়ড আৰু দ্ৰৱণৰ বহুতখিনি মিল আছে আমি দ্ৰৱণ এটাৰ ক্ষেত্ৰত কি বুলি কৈছিলোঁ যে যিটো উপাদানত আমি বস্তুখিনি মিহলি কৰিছোঁ বেলেগ এটা উপাদানক হয়নে সো সেইখিনিক আমি কি বুলি কৈছিলোঁ দ্ৰাৱক পানীখিনিক আমি কৈছিলোঁ দ্ৰাৱক আৰু এই যে নিমখখিনি আমি মিহলি কৰিছিলোঁ তাক আমি কি বুলি কৈছিলোঁ দ্ৰাব্য হয়নে ঠিক তেনেকৈ এতিয়া এই যিবিলাক কলয়ড এই কলয়ডবিলাকৰ ক্ষেত্ৰত আমি সিহঁতক দ্ৰাব্য আৰু দ্ৰাৱক বুলি নকওঁ আমি কি বুলি ক'ম চোৱা বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যম ইয়াত বিস্তাৰিত প্ৰাৱস্থাই ইয়াৰ যিটো দ্ৰাব্য এই দ্ৰাব্যৰ নিচিনা কথা বুজাব গম পাইছানে আগত আমি যিটোক দ্ৰাব্য বুলি কৈছিলোঁ আমি সলিউশ্যন এটা বা দ্ৰৱণ এটাত যাক দ্ৰাব্য বুলি কৈছিলোঁ ইয়াত এইটোক আমি কি বুলি ক'ম ইয়াত আমি তাক বিস্তাৰিত প্ৰাৱস্থা বুলি ক'ম তাৰমানে যিটো মিহলি হৈ থাকিব যিটো মাধ্যম আন এটা মাধ্যমত মিহলি হৈ থাকিব সেইটোক আমি কি বুলি ক'ম বিস্তাৰিত প্ৰাৱস্থা আৰু যিহত মিহলি হৈ থাকিব ইয়াত যেনেকৈ পানীখিনিক আমি কি বুলি কৈছিলোঁ দ্ৰাৱক হয়নে ইয়াত আমি পানীখিনিক দ্ৰাৱক বুলি কৈছিলোঁ ঠিক তেনেকৈ ইয়াত যিটো মাধ্যমত মিহলি হৈ থাকিব সেই মাধ্যমটোক আমি কি বুলি ক'ম বিস্তাৰণ মাধ্যম তাৰ মানে আমি সলিউশ্যন বা দ্ৰৱণৰ ক্ষেত্ৰত য'ত এই দ্ৰাৱক শব্দটো ব্যৱহাৰ কৰিছিলোঁ ইয়াত আমি কি ব্যৱহাৰ কৰিম এই বিস্তাৰণ মাধ্যম
শব্দটো ব্যৱহাৰ কৰিম বিস্তাৰণ মাধ্যম টাৰ্মটো ব্যৱহাৰ কৰিম ঠিক আছে আমি দ্ৰৱণ এটাত দ্ৰাৱক বুলি যাক কৈছিলোঁ এতিয়া ইয়াত কি বুলি ক'ম আমি বিস্তাৰণ মাধ্যম দ্ৰৱণ এটাত দ্ৰাব্য বুলি যাক কৈছিলোঁ ইয়াত কি বুলি ক'ম আমি বিস্তাৰিত প্ৰাৱস্থা বুলি ক'ম এতিয়া চোৱাচোন এই ইয়াৰ বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যমৰ অৱস্থাৰ ওপৰত ভৌতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতক আমি কিছুমান নাম দিছোঁ কিছুমান টাইপত ইহঁতক আমি ভাগ কৰিছোঁ বা কিছুমান প্ৰকাৰত ইহঁতক আমি কি কৰিছোঁ শ্ৰেণী বিভাজন কৰিছোঁ সো সেইখিনিও তোমালোকে কিন্তু অকণমান মনত ৰাখিব লাগিব এইখিনি অকণমান মুখস্থ কৰিবলগীয়া বস্তু আমাৰ এইখিনিত আছে অকল কনচেপ্ট হৈ গ'লেই নহ'ব আমি ইয়াত মুখস্থ কৰিব লাগিব যেনেকৈ এতিয়া চোৱা যে যদি যিটো বিস্তাৰিত প্ৰাৱস্থা সি যদি তৰল হয় আৰু বিস্তাৰণ মাধ্যমটো যদি গেছ হয় এতিয়া ডাৱৰখিনিৰ কথা ভাবি চোৱাচোন বা কুঁৱলীৰখিনিৰ কথা ভাবি চোৱাচোন তাত কি হয় আমাৰ বায়ুমণ্ডলত বায়ুৰ মাজত কি হৈ থাকে কিছুমান পানীৰ কণিকা ট্ৰেপ হৈ থাকে সো বায়ুৰ মাজত পানী সোমাই আছে হয় নহয় সো সেই বায়ুখিনি কি বায়ুখিনিয়ে দ্ৰাৱকৰ নিচিনা বিহেভ কৰিছে সো ইয়াত কিন্তু আমি দ্ৰাৱক বুলি নকৈ তাক কি বুলি ক'ম তাক আমি ক'ম বিস্তাৰণ মাধ্যম আৰু যিখিনি পানী তৰল বায়ুৰ মাজত ফচি আছে মেঘ হিচাপে হয়নে বা কুঁৱলী হিচাপে ফগ হিচাপে হয়নে সেইখিনিক আমি কি বুলি ক'ম বিস্তাৰিত প্ৰাৱস্থা আৰু এনেকুৱা ধৰণৰ বস্তুবিলাকৰ প্ৰকাৰটো কি হয় কি বুলি ক'ম সিহঁতক এৰ'ছল তৰল যেতিয়া গেছত মিহলি হৈ থাকে তেতিয়াও তাক এৰ'ছল বুলি ক'ম গোটা পদাৰ্থ যেতিয়া গেছত মিহলি হৈ থাকে তেতিয়াও তাক আমি এৰ'ছল বুলিয়ে ক'ম ঠিক আছে বুজিছানে কথাটো তাৰ মানে যদি বিস্তাৰণ মাধ্যমটো গেছ হয় তেতিয়াহ'লে তাত লাগিলে তৰলেই মিহলি হৈ থাকক বা গোটা পদাৰ্থই মিহলি হৈ থাকক তাক আমি কি বুলি ক'ম তাক আমি এৰ'ছল বুলি ক'ম আৰু এই এক্সাম্পলবিলাক কিন্তু মনত ৰাখিব লাগিব যে তৰল গেছত মিহলি হৈ থকা এৰ'ছলৰ এক্সাম্পল কি কুঁৱলী মেঘ এইবিলাক দেন গোটা পদাৰ্থ গেছত মিহলি হৈ থকা ধোঁৱা মটৰ গাড়ীৰ ধোঁৱা এইবিলাকত কি হৈ থাকে কিছুমান সৰু সৰু পাৰ্টিকলছ মিহলি হৈ থাকে সেইকাৰণে আমি ক'লা ক'লা দেখোঁ ধোঁৱাখিনি হয় নহয় মটৰ গাড়ীৰ পৰা ওলোৱা ধোঁৱাখিনি আমি ক'লা কিয় দেখোঁ তাৰ লগত কাৰ্বন মিহলি হৈ থাকে সেইকাৰণে আমি ক'লা ক'লা দেখোঁ সো তাত কি হৈ থাকে কিছুমান গোটা পদাৰ্থ মিহলি হৈ থাকে তেনেকৈ গেছ যদি তৰলত মিহলি হৈ থাকে ফেন বুলিও ক'ব পাৰোঁ আমি তৰলত যেতিয়া মিহলি হৈ থাকে অৱদ্ৰৱ বুলি ক'ম গোটা যেতিয়া তৰলত মিহলি হৈ থাকে তাক চল বুলি কোৱা হয় সো এইখিনি কি কৰিব লাগিব তোমালোকে কিন্তু মুখস্থ কৰিব লাগিব অকণমান প্ৰেছাৰ দিব লাগিব উপায় নাই সো এইবিলাকৰ এক্সাম্পলবিলাকো লগতে মনত ৰাখিব লাগিব যে গেছ তৰলত মিহলি হৈ থকা এক্সাম্পল কি ছেভিং ক্ৰীম তেনেকৈ তৰলত মিহলি হৈ থকা গাখীৰ মুখত ঘঁহা ক্ৰীম এইবিলাক গোটা পদাৰ্থ তৰলত মিহলি হৈ থকাটো মেগনেছিয়া দুগ্ধ বোকা এইবিলাক হয়নে মেগনেছিয়া দুগ্ধ কি আছিলে মেগনেছিয়া দুগ্ধটোৰ বিষয়ে তোমালোকে ক্লাছ 10তো পাবা যে এই যে আমি গেছৰ যে দৰৱবিলাক খাওঁ গেছ নহ'বলৈ এচিডিটি নহ'বলৈ হয়নে সো সেইটো হ'ল মেগনেছিয়া দুগ্ধ এই যে খাওঁতে কলগেট নিচিনা যে লাগে লিকুইডটো গেছ হ'লে খাবলৈ দিয়ে আমাক পলিক্ৰল বুজিছা নাই আৰু কিবা কিবি নাম আছে মোৰ এতিয়া পলিক্ৰলটো মনলৈ আহিছে সো সেইবিলাক কি হয় মেগনেছিয়া দুগ্ধ অ'কে দেন তাৰমানে মেগনেছিয়াম হাইড্ৰক্সাইডৰ সেইটো দ্ৰৱণ এতিয়া গেছ যেতিয়া গোটা পদাৰ্থত মিহলি হৈ থাকে তেতিয়া তাক আমি কি বুলি কওঁ ফেন দেন তৰল গোটা পদাৰ্থত যেতিয়া মিহলি হৈ থাকে তেতিয়া তাক আমি কওঁ জেল বা জেলি গোটা পদাৰ্থ গোটাত যেতিয়া মিহলি হৈ থাকে গোটা চল তেনেকুৱা কিছুমান এক্সাম্পল ইয়াত মই ছবিও ৰাখি থৈছোঁ দেখিছানে সো এইখিনি হ'ল ফগ এইখিনি হ'ল ডাৱৰ এইখিনি হ'ল ফৰ্ম ছবিখনত ইমান বেছি স্পষ্ট হোৱা নাই জাষ্ট দেখাবলৈ মই থৈ দিছোঁ ইয়াত কি দেখাইছোঁ এইখিনি বোকা সো বোকাবিলাকো কি হয় বোকাবিলাকো হয় কলইড এইটো কি হয় জেল ল'ৰাবিলাকে যে একদম চুলি খাৰা কৰিবলৈ লগাই জেল এইটো জেলৰ টেমা দেন এইবিলাক যে মানুহে যে আঙুঠি চাঙুঠি পিন্ধে যে পাথৰবিলাক দেখিছানে জেম ষ্টোন সো সেই জেম ষ্টোনবিলাক ৰঙীন মণি মুকুতাবিলাক সেইবিলাকো কিহৰ ভিতৰত পৰে সেইবিলাকো হ'ল কিছুমান কলইড ঠিক আছে সেইবিলাকো হ'ল কিছুমান কলইড সেইবিলাক কিহৰ আণ্ডাৰত পৰে গোটা চল সেইবিলাকৰ প্ৰকাৰটো কি গোটা চল সো এইবিলাক কিন্তু তোমালোকে মুখস্থ কৰিব লাগিব এনিহাও কেনেকৈ কৰা সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব একদম কৰিব লাগিব ধুনীয়াকৈ বহি ল'ব লাগিব আৰামছে এদিনত এটাকে কৰাচোন কেইটানো আছে 1 2 3 4 5 6 7 8 8 দিনত হৈ যাব বহু দিন আছে পৰীক্ষা হ'বলৈ 8 দিনত হৈ যাব গম পাইছানে যদি একেবাৰে মুখস্থ কৰাত বেয়া কোনোবা তেতিয়া নহ'লেতো এইটো 8 দিনত কৰিবলগীয়া বস্তু নি এঘণ্টাত কৰিবলগীয়া বস্তু এঘণ্টাও নালাগে 20 মিনিটত কৰিবলগীয়া বস্তু হয়নে সো নেক্সট আহি গ'ল কি নেক্সট আহি গ'ল প্ৰশ্নাৱলী এটা পেজ নাম্বাৰ 15ৰ প্ৰশ্নাৱলীত আমাৰ আছে কি পেজ নাম্বাৰ 15ৰ প্ৰশ্নাৱলীত প্ৰথম প্ৰশ্নটো আছে যে বিশুদ্ধ পদাৰ্থ বুলি ক'লে কি বুজা এতিয়া বিশুদ্ধ পদাৰ্থ মানে কি য'ত গোটেই উপাদানখিনি একেই য'ত একেই টাইপৰ কণিকা থাকে
হয়নে এতিয়া পানী বুলি কওঁতে ইয়াত গোটেইখিনি কি হয় H2 তাৰমানে বেলেগ একো তাত মিহলি হৈ থকা নাই বেলেগ একো তাত মিহলি হৈ থকা নাই এতিয়া H2O বুলি কওঁতেও তাত হাইড্ৰজেন আৰু অক্সিজেন হৈ আছে কিন্তু হাইড্ৰজেন আৰু অক্সিজেন মিহলি হৈ থকা নাই ইয়াত হাইড্ৰজেন আৰু অক্সিজেনে ৰাসায়নিক বিক্ৰিয়া কৰি নতুন এটা ৰাসায়নিক সংকেত গঠন কৰি থৈছে সো এটো এটা বিশুদ্ধ হে কাৰণে এটোক আমি মিশ্ৰণ বুলি নকওঁ কেলে নকওঁ অকনমান লাষ্ট ক্লাছতো কৈছিলো আকৌ আমি কম যত আমাক লাগিব ঠিক আছে কেলে নকওঁ মই অকনমান সহজকে কৈ দিছো কথাটো যে ইয়াক আমি কি কৰিব ন পৰিশ্ৰাবণ কৰি বা যিকোনো ফিজিক্যাল মেনাৰ ইউজ কৰি বা যিকোনো ভৌতিক প্ৰক্ৰিয়াৰে আমি হাইড্ৰজেন আৰু অক্সিজেনক ইয়াৰ পৰা পৃথক কৰিব নোৱাৰো কমপ্লিটলি এটা নতুন ফৰ্মুলা ইয়াত হাইড্ৰজেনৰ ধৰ্মও নাই অক্সিজেনৰ ধৰ্মও নাই হাইড্ৰজেন আৰু অক্সিজেনৰ লগ লাগি এনেকুৱা এটা ফৰ্মুলা গঠন কৰিছে যাৰ ধৰ্ম কমপ্লিটলি নতুন সেইকাৰণে ইয়াক আমি বিশুদ্ধ বুলিয়ে কওঁ যদিও তাত হাইড্ৰজেন আৰু অক্সিজেন দুইটা ধৰণৰ পৰমাণু আছে ঠিক আছে বুজিছা সো এইটো হল বিশুদ্ধ পদাৰ্থ তেনেকে সাপোজ এটা সিলিন্ডাৰত গোটেই হাইড্ৰজেন গেছে হুমাই আছে কি সিলিন্ডাৰ কিছু আৰু গোটেই সাপোজ হাইড্ৰজেন গেছে হুমাই আছে সো এইটো কি হ'ব বিশুদ্ধ পদাৰ্থ একে ধৰণৰ কণিকা যত থাকে সেইখিনি হল বিশুদ্ধ পদাৰ্থ যি পদাৰ্থত কেৱল এটা ধৰণৰ কণিকা থাকে তাক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় যেনেকৈ আমি ৰড ডালৰ এক্সাম্পল দিছিলো আইৰন ৰড ডাল তাত গোটেই কি থাকে এফি কণিকাই লাগি থাকে গোটেইখন হয় নহয় সো হেতু কি হয় এটা বিশুদ্ধ পদাৰ্থ কপাৰৰ ৰড এডাল হল তাত গোটেই কপাৰে থাকে সো হেতু এটা বিশুদ্ধ পদাৰ্থ যত একে টাইপৰ কণিকা থাকে যত কি হয় যি পদাৰ্থত কেৱল এটা ধৰণৰ কণিকা থাকে তাক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় যেনেকৈ হাইড্ৰজেন পানী কাৰ্বন ডাই অক্সাইড ইত্যাদি এটা কাৰ্বন ডাই অক্সাইড গেছটো যদিও কাৰ্বন আৰু অক্সিজেন থাকে এই কাৰ্বন আৰু অক্সিজেন ইয়াত মিহলি হৈ থকা নাই এই মিশ্ৰণ নহয় এটা বিশুদ্ধ পদাৰ্থ কিয় বিশুদ্ধ পদাৰ্থ কাৰণ ইয়াত কাৰ্বন আৰু অক্সিজেনে ভৌতিকভাৱে কেৱল মিক্স হৈ থকা নাই ৰাসায়নিকভাৱে লগ হৈ বান্ধনি গঠন কৰি এটা নতুন ধৰ্ম থকা নতুন পদাৰ্থ সৃষ্টি কৰিছে কাৰ্বন ডাই অক্সাইডটো এটা কমপ্লিট নতুন পদাৰ্থ হেতু কাৰণে এটোক আমি বিশুদ্ধ পদাৰ্থ বুলিয়ে কওঁ মিশ্ৰণ বুলি নকওঁ সো এইটো হল আমাৰ প্ৰশ্নৰ উত্তৰটো দেন আহি গল উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা সমসত্ব আৰু অসমসত্বৰ পাৰ্থক্য ধুনিয়াকৈ আমি এই ছবিকেটাৰ পৰাই বুজি পাইছিলো যে তেল আৰু পানী যে মিহলি কৰিছিল কি হৈছিল তেলখিনি ওপৰত বিৰিঙি আছিল মানে পাৰ্থক্য ধৰিব পাৰো কিন্তু সমসত্ব নিমখ এখিনি যেতিয়া পানীত মিহলি কৰি দিও পুৰা কমপ্লিটলি মিহলি হৈ যায় হয় নহয় নিমখ এখিনি যেতিয়া আমি পানীত মিহলি কৰি দিও পানী আছে তাত নিমখখিনি যদি মিহলি কৰি দিও ওপৰৰ পৰা তললৈকে একদম সমানে কি হৈ যায় নিমখখিনি ইয়াৰ লগত মিহলি হৈ যায় এনেকুৱা নহয় যে কৰবাত নিমখখিনি থুপ খাই আছে কৰবাত পানীখিনি থুপ খাই আছে এনেকুৱা নহয় কিন্তু যেতিয়া আমি পানীৰ লগত তেল এখিনি মিক্স কৰিছিলো আমি কি দেখিছিলো যে তেলখিনি ওপৰত বিৰিঙি থাকে চোন এনেকে সো আমি পাৰ্থক্য ধৰিব পাৰো হয় নহয় সো লিখোতে কেনেকৈ লিখিছো এতিয়া যে সমসত্ব মিশ্ৰণৰ উপাদানৰ কণিকাবোৰৰ মাজত কোনো দৃশ্যমান পৃথকীকৰণৰ সীমা নাথাকে এই নিমখ পানীখিনিৰ মাজত কোনো দৃশ্যমান পৃথকীকৰণৰ সীমা নাথাকে চকুৰে দেখি নোপোৱা সিহঁতৰ পাৰ্থক্য মিহলি কৰি দিয়াৰ পিছত বুজিছানে আৰু উপাদানসমূহ সহজে পৃথক কৰিব নোৱাৰি উপাদানসমূহক পৃথক কৰিব নোৱাৰা আৰু নিমখ পানী মিক্স কৰি দিয়াৰ পিছত সিহঁতক সহজে তুমি ছাকনিৰে সেকি বা ফিল্টাৰ কৰি পৃথক কৰিব নোৱাৰা তেনেকে এক্সাম্পল কি হল সংকৰ ধাতু লৱণ ইত্যাদি লৱণৰ দ্ৰৱণ ইত্যাদি দেন অসমসত্ব বুলি ক'লে কোনবিলাকক বুজিম এনেকুৱা বিলাক য'ত আমি পাৰ্থক্য ধৰিব পাৰো সো লিখোতে কেনেকৈ লিখিম যে অসমসত্ব মিশ্ৰণৰ উপাদানৰ কণিকাবোৰৰ মাজত দৃশ্যমান পৃথকীকৰণৰ সীমা থাকে দৃশ্যমান হৈ থাকে এই পৃথক কৰিব পৰা সীমাটো আমি দেখি থাকো হয় নহয় সো তেনেকুৱা এক্সাম্পল কি হল বালি আৰু লৱণৰ মিশ্ৰণ বালি আৰু পানীৰ মিশ্ৰণ এইকেইটা তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰাই চাই লিখি ল'ব পাৰা লিখি দিছো মই ধুনীয়াকৈ হয় নহয় তাৰ বাদেও নোটছত থাকিব ধুনীয়াকৈ থাকিব টেনচন নলবা সব বস্তু দেন প্ৰশ্নাৱলী পেজ নাম্বাৰ 18 ইয়াত কি আছে কলয়ড দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজত প্ৰভেদবোৰ লিখা ইয়াৰ বিষয়ে যিখিনি আমি ক্যাৰেক্টাৰিষ্টিক্স ডিসকাস কৰিলো সেইখিনি ইয়াৰ পাৰ্থক্য এতিয়া দ্ৰৱণটো সমসত্ব মিশ্ৰণ প্ৰলম্বন অসমসত্ব কলয়ড অসমসত্ব দ্ৰৱণ কণিকাবোৰ আকাৰ একেবাৰে ক্ষুদ্ৰ খালি চকুৰে নেদেখি প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি কিন্তু কলয়ডৰ বিলাকো খালি চকুৰে মনিব নোৱাৰি মই অলৰেডি কৈছো যে দ্ৰৱণ আৰু কলয়ডৰ মাজত বহুত মিল আছে দেন দ্ৰাব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে এই দ্ৰৱণত কি থাকে দ্ৰাব্য আৰু দ্ৰাৱক আৰু সেই দ্ৰাব্যবিলাক যে সেই নিমখৰ কণিকাবিলাক সেইবিলাক ইমানেই বেছি সৰু হয় যে সেইটো কাৰণে কি নহয় সিহঁতি পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে দেন প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰণ কৰে ইয়াত পোহৰ ৰশ্মি বিচ্ছুৰণ কৰে ওকে সো সেই যিখিনি আমি লিখিলো
সিহঁতৰ কেৰেক্টাৰিষ্টিক্স আছিলে, চাৰিত্ৰিক বৈশিষ্ট্য আছিলে, সেইখিনি এতিয়া কি হিচাপে লিখিছোঁ আমি পাৰ্থক্য হিচাপে লিখিছোঁ। দেন পৰিশ্ৰাৱণ প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰাৱক আৰু দ্ৰাব্যক পৃথক কৰিব নোৱাৰি, পাৰি জানো? নোৱাৰি। দ্ৰাৱক আৰু দ্ৰাব্যক পৃথক কৰিব নোৱাৰি। পৰিশ্ৰাৱণ মানে কি? ফিল্ট্ৰেশ্যন, ফিল্টাৰ কৰা। মই বাৰে বাৰে কৈ আছোঁ যে ফিল্টাৰ কৰি আমি সিহঁতক পৃথক কৰিব নোৱাৰোঁ, হয়নে? বা বহুত সময় লৰচৰ নকৰাকৈ থৈ দিলে কি নিমখখিনি পৃথক হৈ যায় নেকি পানীৰ পৰা? নাযায়। বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলেও দ্ৰাব্যৰ কণিকাবোৰ অৱক্ষিপ্ত নহয়, বা অৱক্ষিপ্ত নহয় মানে কি? গেদ হিচাপে তললৈ পৰি নাযায়। চ' সেইকাৰণে ইহঁতক আমি কি বুলি ক'ব পাৰোঁ? ইহঁতক আমি সুস্থিৰ বুলি ক'ব পাৰোঁ। আনহাতে প্ৰলম্বনৰ ক্ষেত্ৰত কি দেখিবা? পোহৰ ৰশ্মি বিচ্ছুৰিতটো কৰেই, দেন পৰিশ্ৰাৱণ প্ৰণালীৰে পৃথক কৰিব পাৰি, লগতে অস্থিৰ হয়। কমপ্লিটলি ডিফাৰেণ্ট তাৰমানে এই বস্তুটো এই দুইটাতকৈ, হয়নে? এই দুটাৰ মাজতো বহুতখিনি সাদৃশ্য আছে। কেতিয়াবা সাদৃশ্য কেইটাও সুধিব পাৰে যে কলয়দীয় দ্ৰৱ আৰু দ্ৰৱণৰ মাজত সাদৃশ্য কি, হয়নে? সাদৃশ্য কি দেখিলোঁ যে ইহঁতৰ কণিকাবিলাকো খালী চকুৰে দেখিব নোৱাৰি, ইয়াৰো খালী চকুৰে দেখিব নোৱাৰি, মনিব নোৱাৰি, দেখিব নোৱাৰি কি আকৌ মনিব নোৱাৰি, হয়নে? দেন আৰু কি দেখিলোঁ যে পৰিশ্ৰাৱণ কৰি পৃথক কৰিব নোৱাৰি, হয়নে? পৰিশ্ৰাৱণ কৰি পৃথক কৰিব নোৱাৰি। কলয়দৰ দ্ৰৱবিলাক পৰিশ্ৰাৱণেৰে পৃথক কৰিব নোৱাৰি। অ'কে, কলয়দৰ দ্ৰৱবিলাক পৰিশ্ৰাৱণেৰে পৃথক কৰিব নোৱাৰি। অ'কে, চ' সেইটো আছিলে আমাৰ এটা। আৰু কি হয় সেইটো ইয়াৰ লগতো মিলিছে যে পৃথক কৰিব নোৱাৰি, পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে কি কৰিব নোৱাৰি? কলয়দীয় দ্ৰৱণবিলাকক পৃথক কৰিব নোৱাৰি। অ'কে, দেন আৰু কি পালোঁ যে সুস্থিৰ হয়। কলয়দবিলাকো সুস্থিৰ, তেনেকৈ দ্ৰৱণবিলাকো সুস্থিৰ। সেইটো হ'ল তাৰ মিল। অ'কে, মিল কি কি দেখিলোঁ? যে পৰিশ্ৰাৱণেৰে পৃথক কৰিব নোৱাৰি, এইটো পাৰি হৈ আছে, নোৱাৰি কৰি ল'বা। অকল পৰিশ্ৰাৱণেৰে পৃথক কৰিব পাৰি কাক? এই প্ৰলম্বনকহে পাৰি, ছাছপেনশ্যন, ইংলিছত তাক ছাছপেনশ্যন বুলি কয়। বাকী মিলকেইটা আমি কি দেখিলোঁ? যে কলয়দ আৰু দ্ৰৱণ দুয়োটাৰ ক্ষেত্ৰত কণিকাবিলাক খালী চকুৰে নেদেখি, দুয়োটাকে পৰিশ্ৰাৱণেৰে পৃথক কৰিব নোৱাৰি, আৰু দুয়োটাই সুস্থিৰ হয়। সেইকেইটা হ'ল সিহঁতৰ মাজত থকা মিল, চিমিলাৰিটি। অ'কে, দেন এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে যে 293 কেলভিন উষ্ণতাত 100 ml পানীৰ লগত 36 গ্ৰাম ছডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'ল। ইয়াত চোৱা, এই কুৱেশ্যনটোত আমাৰ এই টেম্পাৰেচাৰটোৰ কথা লৈ ইমান একো কথা নাই, আমি অংকত ব্যৱহাৰ কৰিবলগীয়া নহয়। বাট ইয়াত আমাক একচুৱেলি এই সংপৃক্তৰ কথাটো বুজাবৰ কাৰণে লগত আমাক টেম্পাৰেচাৰটো দিয়া আছে। কাৰণ আমি সংপৃক্ত আৰু অসংপৃক্ত দ্ৰৱৰ বিষয়ে অলৰেডি গম পালোঁ। সংপৃক্ত মানে কি হয়? যে এটা চাৰ্টেইন টেম্পাৰেচাৰ, ছাপ'জ তোমাৰ ঘৰৰ এতিয়া টেম্পাৰেচাৰ যিটো হৈ আছে, সেই টেম্পাৰেচাৰটোত তুমি যদি 1 গিলাচ পানী লোৱা, তাত নিমখ ডিজলভ কৰি আছা, মিহলি হৈয়ে থাকিব নেকি? নাথাকে, হয়নে? এটা সময়ত আৰু নিমখ তাত ডিজলভ নহয়। চ' সেই অৱস্থাটোকে কি বুলি কোৱা হয়? সংপৃক্ত অৱস্থা। এটা নিৰ্দিষ্ট উষ্ণতাৰ কাৰণে সেইটো সংপৃক্ত অৱস্থা। কিন্তু আমি যদি উষ্ণতা বঢ়াই দিওঁ, তাত আৰু বেছি ডিজলভ হ'ব পাৰে। সেইকাৰণে উষ্ণতাটো ইয়াত মেনশ্যন কৰি থোৱা আছে, কিন্তু আমি প্ৰশ্নটো উত্তৰটো কৰিবৰ কাৰণে ইয়াত একো এই বস্তুকেইটা ব্যৱহাৰ কৰিবলগীয়া নাই। অ'কে, চ' ইয়াত কি ব্যৱহাৰ কৰিবলগীয়া আছে এতিয়া? ইয়াত চোৱাচোন আমাক কি দিয়া আছে? আমাক ইয়াত কি দিয়া আছে? আমাক ইয়াত দিয়া আছে দ্ৰাব্যৰ ভৰ। ইয়াত দ্ৰাব্যৰ ভৰ দিয়া আছে, আৰু দ্ৰাব্যৰ ভৰ দিয়া আছে 36 গ্ৰাম। আৰু ইয়াত কি দিয়া আছে? দ্ৰাৱকৰ আয়তন দিয়া আছে। দ্ৰাৱকটো হ'ল পানী, হয়নে? দ্ৰাৱকৰ আয়তন কিমান দিয়া আছে? 100 ml। চ' এনেকুৱা আমি কিবা ফৰ্মুলা পাইছিলোঁ নেকি? আমি যদি ইয়াত যদি আমি ভৰ বাই আয়তন শতাংশ উলিয়াবলগীয়া হয়, ভৰ বা আয়তন শতাংশ উলিয়াবৰ কাৰণে আমি কি পাইছিলোঁ ফৰ্মুলাটো? ভৰ বা আয়তন শতাংশ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? ওপৰত লিখিব লাগিব দ্ৰাব্যৰ ভৰ, আৰু তলত কি হ'ব লাগিব? দ্ৰৱণৰ আয়তন। কিন্তু ইয়াত আমি এতিয়া দ্ৰৱণটোৰ আয়তন পাইছোঁ জানো? নাই পোৱা নহয়। ইয়াত আমি কেৱল দ্ৰাৱকটোৰ আয়তন পাইছোঁ। চ' এইটো প্ৰশ্ন কৰিবলৈ অকণমান আমাক ইণ্টাৰনেল নলেজ এটা দৰকাৰ হ'ব, যদি এই প্ৰশ্নটো শুদ্ধ আছে। নহ'লে এইটো যদি 100 গ্ৰাম বুলি থাকিলেহেঁতেন, তেতিয়া আমাৰ কাৰণে একদম ইজি আছিল, গম পাইছেনে? আমি কি কৰিব লাগিব? ইয়াত মাছ বাই মাছ পাৰ্চেণ্টেজ উলিয়াব লগা হ'লহেঁতেন। কিন্তু এটা বস্তু ইয়াত মাছত দিয়া আছে, যিটো দ্ৰাৱক হয়, দ্ৰৱণটোৰ দিয়া নাই। যদি দ্ৰৱণটোৰ দিয়া থাকিলেহেঁতেন আমাৰ কাৰণে একদম ইজি আছিল। ইনটু 100 কৰি দিলে আমাৰ কি ওলালে? পাৰ্চেণ্টেজ ওলালে। চ' এতিয়া আমি এই দ্ৰৱণৰ আয়তনটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব? আমি এটা বস্তু জানিব লাগিব যে পানী 1 ml ইজ ইকুৱেল টু 1 গ্ৰাম। বা পানীৰ ডেনচিটিটো কি হয়? পানীৰ ঘনত্ব
1 গ্ৰাম পাৰ ml হয় প্ৰতি mlত 1 গ্ৰাম থাকে বুজিছানে সো আমি এটোৰ পৰা আমি একচুয়ালি কি কৰি ল'ব পাৰো এতিয়া এটোৰ পৰা আমি কি কৰি ল'ব পাৰো এই যেটো আমাক mlত দিয়া আছে আমি হেতুক গ্ৰামলৈ কনভাৰ্ট কৰি ল'ব পাৰো ইয়াত যেটো mlত দিয়া আছে হেতুক আমি গ্ৰামলৈ কনভাৰ্ট কৰি ল'ব পাৰো গম পাইছানে অকনমান প্ৰশ্নটোত তাৰ মানে ইন্টাৰনেল নলেজ এটা জড়িত হৈ আছে ইয়াত বুজি পাইছানে অকনমান মন দিব লাগিব কথাটো ইয়াত কি হৈ গল আমাৰ ফৰ্মুলাটো কি যে আমাক তলত দ্ৰৱণৰ আয়তন লাগিব কিন্তু দ্ৰৱণৰ আয়তন উলিয়াব পৰাকে আমাৰ ওচৰত দিয়া আছে জানো আমি এটা 36 গ্ৰাম সোডিয়ামৰ আয়তন কিমান গম পাও জানো গম নাপাও দ্ৰৱণ বুলি ক'লে তো দুইটা বস্তুৰ আয়তন তাত যোগ কৰিব লাগিব হয় নহয় সো হেতু আমাৰ কাৰণে পসিবল নহয় কিন্তু আমি পানীৰ কথাটো জানো যে পানীৰ 1 ml মানে 1 গ্ৰাম হয় সো পানীটোক আমি কি হলে লৈ যাব পাৰো এতিয়া মাছলে লৈ যাব পাৰো হয় নহয় সো আমি কি কৰিব পাৰো ইয়াত ইকুৱেল টু আমি কি বুলি লিখিব পাৰো 100 গ্ৰাম since কি লিখিব পাৰিম আমি যে পানীৰ ঘনত্ব 1 গ্ৰাম পাৰ ml প্ৰতি mlত পানী কিমান থাকে 1 গ্ৰাম থাকে সো 100 গ্ৰাম বুলি লিখিব পাৰিম সো এতিয়া তেতিয়া হলে আমি কি লিখিব পাৰিম এতিয়া দ্ৰৱণৰ ভৰটো উলিয়াব পাৰিম কিমান লাভ 36 plus 100 গ্ৰাম সো 136 গ্ৰাম এটো হল দ্ৰৱণৰ ভৰ এটা যদি দ্ৰৱণৰ ভৰ আমি পাই গলো তেতিয়া হলে আমি কি কৰিব পাৰো এতিয়া ভৰ বাই ভৰ শতাংশ উলিয়াই পেলাব পাৰিম ইয়াৰ হয়নে সো গাঢ়তা উলিয়াই পেলাব পাৰিম ডাইৰেক্ট গাঢ়তা বুলি লিখিলেও হৈ গল সো গাঢ়তাটো আমি ইয়াত কি হিচাপে উলিয়াম ভৰ বাই ভৰ শতাংশ তলত লিখিম আমি দ্ৰৱণৰ ভৰ ওপৰত লিখিম আমি দ্ৰাৱকৰ ভৰ ইনটু দ্ৰাব্যৰ ভৰ ইনটু 100 সো এটো ক্যালকুলেট কৰিবা আৰু এটো ক্যালকুলেট কৰিলে যেটো ওলাব হেতুই হ'ব তোমালোকৰ উত্তৰ ঠিক আছে এটো ক্যালকুলেট কৰিলে যেটো ওলাব হেতুই হ'ব তোমালোকৰ উত্তৰ আৰু এটো কিমান পালা মোক কমেন্ট কৰি তোমালোকে জনাবা আৰু যদি ভিডিওটো চাই ভাল পালা কাৰেন্ট নাই চলি থকা নাই একদম ঘামি পাগলা হৈ গৈছো গম পাইছা সো ভিডিওটো আৰু বেছি দীঘল নকৰি ইমানতে সামৰি দিও যদি ভিডিওটো চাই ভাল পালা তেতিয়া হলে লাইক এটা কৰিবা আৰু যদি কিবা কনফিউজন আছে তোমালোকৰ কমেন্ট কৰিবা লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ কাৰণে বহুত মূল্যবান কন্টেন্ট এই চেনেলটোৰ যোগেৰে আমি দি থাকো আৰু লগতে যদি তোমালোকে আমাৰ কোৰ্স বিলাকত এনৰোল হ'বলৈ বিচাৰা তেতিয়া হলে ডাইৰেক্টলি জ্ঞানম টিউশন এপটো প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব পাৰিবা আৰু তাৰ যোগেৰে তোমালোকে জয়েন কৰিব পাৰিবা ঠিক আছে থ্যাংক ইউ